আপোনালোকে নোটিছটো দেখিবলৈ পাইছে। এই নোটিছটো শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ যেটো অফিচিয়েল ফেসবুক পেজ আছে তাত আপলোড কৰিছে। তাত আপোনালোকে যিসকল শিক্ষাৰ্থী বানপীড়িতত ভুগি আছে তেওঁলোকৰ বহুত ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকৰ কাৰণে এটি নোটিছ আহি পৰিছে। কি নোটিছ সেইটো মই আপোনালোকক জনাই দিম বুলি ভাবি আছো। আপোনালোকে যদি বানপীড়িতত ভুগি আছে, যিসকল ব্যক্তিয়ে বানপীড়িতত ভুগি আছে তেওঁলোকৰ বাবে চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ ঘোষণাটি হ'ল শেহতীয়া বানপানীত নিজৰ শৈক্ষিক নথিপত্ৰ হেৰুওৱা শিক্ষাৰ্থীসকলক সকাহ আৰু সহায় যোগোৱাৰ উদ্দেশ্যে অসম বাণিজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ASSEB চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে হাইস্কুল শিক্ষান্ত অসম হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ, প্ৰৱেশপত্ৰ, মাৰ্কশ্বিট আৰু পঞ্জীয়ন কাৰ্ডৰ প্ৰতিলিপি ডুপ্লিকেট সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আবেদনকাৰীসকলে নিজকে বানপীড়িত বুলি স্বপ্ৰমাণিত সেলফ সাৰ্টিফিকেশন কৰি অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে কোনো আৰক্ষীৰ প্ৰতিবেদন, পুলিচ ৰিপৰ্টৰ প্ৰয়োজন নাই। বানপীড়িত শিক্ষাৰ্থীসকলৰ সমস্যাৰ লাঘৱ কৰাৰ উদ্দেশ্যে এই বিশেষ সকাহসমূহ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে যিসকল ব্যক্তিয়ে বানপীড়িতত ভুগি আছে তেওঁলোকৰ যিটো বানত তেওঁলোকৰ ডকুমেণ্টছসমূহ হেৰুৱাই গৈছে, তাৰ বাবে শিক্ষা পৰিষদে ASSEB তেওঁলোকে প্ৰকাশ কৰিছে যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ যিসকল শিক্ষাৰ্থীয়ে বানত তেওঁলোকৰ ডকুমেণ্টছসমূহ হেৰুৱাইছে তেওঁলোকে বিনামূলীয়াকৈ সেই আকৌ ডুপ্লিকেট মাৰ্কশ্বিট, প্ৰৱেশপত্ৰসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ পাব। তেওঁলোকে অনলাইনৰ মাধ্যমে আবেদন কৰিব পাৰিব। তাত কোনো পুলিচ ৰিপৰ্টৰ কোনো প্ৰয়োজন নাই। কেৱল সেলফ সাৰ্টিফিকেশন দিলে আপোনালোকে সেই সাৰ্টিফিকেটসমূহ পাই যাব। গতিকে এই ভিডিঅ'ত আপোনালোকে জানিবলৈ পালে যে বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ নোটিছটো আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্টছ কৰি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব। ধন্যবাদ।